অনুষ্ঠানটো একেবাৰে পৃথক। এটি কণমানি, বয়স মাত্ৰ 3 বছৰ। পখিলাখেদা বয়সত এই শিশুটোৱে সাংঘাতিকভাৱে মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। সাংঘাতিকভাৱে স্মৃতি শক্তি সবল এই কণমানিটোৰ। সেইবাবে আমি নাম দিছোঁ বিস্ময় বালক। আজি এটি শিশু থাকিব আমাৰ সন্মুখত। মাত্ৰ বয়স 3 বছৰ। লখিমপুৰৰ, মই নামটো নকওঁ, খন্তেক সময়ৰ পাছত নামটো কণমানিটোৰ পৰাই জানিবলৈ চেষ্টা কৰিম। কিন্তু এটা প্ৰথমতে ভিডিঅ'ত দুটা দেখুৱাইছোঁ, য'ত শৈশৱ ওলমি আছে আৰু ইয়াৰ লগতে সি বহুত কথা তাৰ মাজত কৈছে, বহু প্ৰশ্নৰ উত্তৰ দি গৈছে। চাওক ঘৰৰ চোতালত কণমানিটোৰ দুটা ভিডিঅ'। গানটো কোনে লিখিছিলে? এনকে টিভি স্বত্বাধিকাৰী কোন? আমি যদি অকণমান পোনপটীয়া সম্প্ৰচাৰত আৰম্ভণিতে যাব বিচাৰিছোঁ, বিস্ময় প্ৰশ্নৰ নিৰলস উত্তৰ দি যাব পাৰে কণমানিটোৱে। লখিমপুৰৰ এই কণমানিটোক আমি স্ক্ৰীণত ল'ম আৰু অকণমান আজি অলপ আলাপ কৰিম। এয়া কণমানিটো দেউতাকৰ লগত আছে। এয়া মই প্ৰথমতে তাক সুধিব বিচাৰিছোঁ, তোমাৰ নামটো কি? অ' মাধৱজ্যোতি বৰুৱা। মই হৈছোঁ অনুপম মামা দেই। কোনে কৈছোঁ মই? মই কোনে কৈছোঁ মাধৱ? মই কোনে কৈছোঁ? কি মামা মই? অনুপম মামা। অনুপম মামা, ঠিক আছে। অনুপম দা মামা। কোন হয় অনুপম দা মামা? মাধৱ। মাধৱৰ দেউতাৰ নাম কি? মাধৱৰ দেউতাৰ নাম কি? বিদ্যুৎজ্যোতি বৰুৱা। বিপুলজ্যোতি বৰুৱা। নৱনীতা। নৱনীতা মাৰ নাম? বিপুলজ্যোতি নহয়, বিদ্যুৎজ্যোতি। মই শুনোতে ভুল হৈছিলে, ঠিক আছে। এতিয়া মাধৱ, মই কেইটামান প্ৰশ্ন সুধিম, তুমি উত্তৰ দি যাবা দেই, হ'ব? এতিয়া মই প্ৰশ্ন সুধিম দেই মাধৱ, হ'বনে? কোৱা, অসমৰ শিক্ষামন্ত্ৰী কোন? যোগান মন্ত্ৰী কোন? ৰাজ্যমন্ত্ৰী কোন? স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কৃষি মন্ত্ৰী কোন? কৃষি মন্ত্ৰী কোন? অতুল বৰা। একদম শুদ্ধ উত্তৰ। ইতিমধ্যে কণমানিটোৰ লগত অকণমান ধেমালি কৰিলোঁ দেখিলে। তেওঁৰ পিতৃ বিদ্যুৎ বৰুৱাৰ লগত কোচত একেলগে বহি আছে। এই মুহূৰ্তত যদি আমি দৃশ্য চাওঁ, মই পিতৃক অনুৰোধ জনাইছোঁ অকণমান প্ৰশ্ন আপোনাৰ যোগেদি তাৰ মুখেৰে শুনিব খুজিম, তাৰপিছত কিছু কথা পাতিম আমি। কলাগুৰু কোন? ৰূপকৰ কোন? দেশ ভক্ত কোন? গীতিকবি কোন? মহাদেৱ কেইখন? মহাসাগৰ কেইখন? জাতীয় পতাকাৰ ৰং কেইটা? জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল? অসমৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী কি? বৰ্তমান স্বাস্থ্যমন্ত্ৰী কোন? কৃষি মন্ত্ৰী কোন? বিত্তমন্ত্ৰী কোন? যোগান মন্ত্ৰী কোন? পৰিবহন মন্ত্ৰী কোন? ভাৰতৰ গৃহমন্ত্ৰী কোন? হয়। ৰাষ্ট্ৰীয় পতাকা কি? ৰাষ্ট্ৰীয় প্ৰতীক? ৰাষ্ট্ৰীয় প্ৰতীক কি? ৰাষ্ট্ৰীয় ফল? ৰাষ্ট্ৰীয় ফুল? ৰাষ্ট্ৰীয় ভাষা? ৰাষ্ট্ৰীয় ভাষা কি? ৰাষ্ট্ৰীয় ভাষা? ৰাজ্যিক ভাষা? অসমীয়া।
হয় শুনি আছে হয় শুনি আছোঁ আমি আপুনি সুধি যাওক শুনি আছোঁ আমি হয় 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 আমাৰ গুৰু কোন এসপ্তাহত কেইদিন এমাহত কেইদিন এবছৰত কেইদিন এদিনত কেই ঘণ্টা 1 ঘণ্টাত কেই মিনিট স্বৰবৰ্ণ কেইটা ব্যঞ্জন বৰ্ণ কেইটা ভাৱেল কেইটা ভাৱেল কি কি এ কনচনেণ্ট কেইটা আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আধুনিক কম্পিউটাৰ জনক কোন হা আধুনিক কম্পিউটাৰ জনক কোন হা কম্পিউটাৰ জনক পুৰাণ কেইখন নাওবৈচা বৰ্তমান বিধায়ক কোন কোন জিলা নাওবৈচা বৰ্তমান বিধানসভাৰ অধ্যক্ষ কোন হা সূৰ্য কোন দিশে উদয় হয় কোন দিশে মাৰা যায় টেন্স কেই প্ৰকাৰ টেন্স কি কি পাষ্ট টেন্স প্ৰেজেন্ট টেন্স ফিউচাৰ টেন্স বেদ কেইখন বেদ কি কি বংশগতি এককটোৰ নাম কি কোৱা এইফালে চাই কোৱা বংশগতি এককটোৰ নাম কি বংশগতি এককটো কি বানৰজাৰ জীয়ৰী উষা কোনে বিয়া কৰাইছিল হা অনিৰুদ্ধই অংক ক'বানে অংক 9 গুণ কিমান 7 6 গুণ কিমান 5 9 গুণ কিমান 6 15 কিমান 5 20 কিমান 5 20 কিমান 5 20 5 10 গুণ কিমান 5 17 কিমান 9 11 কিমান বিদ্যুৎ বৰা ৰ'ব অকণমান ৰ'ব খুব ধুনীয়াকৈ উত্তৰ দি আছে এতিয়া আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ তাৰ মাজত আকৌ যাম প্ৰশ্নলৈ আমি কেতিয়াৰ পৰা সি ইমান শিকিছে আৰু কিমান কিমান কি জানে কিমান প্ৰশ্ন উত্তৰ জানে সি আপোনাৰ প্ৰথমৰ পৰাই শিকিছিলে আপোনাৰ সৰুৰ পৰা একেবাৰে যেতিয়া আপোনাৰ হিমন্ত মামা গানটো প্ৰচলন হৈছিলে আহিছে হিমন্ত আহিছে হয় তেতিয়াৰ পৰা সি সেই গানটোৰ পৰা ষ্টাৰ্ট কৰিছে প্ৰথমে সেই গানটো মুখস্থ সি কৰিছে তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ কিবা কিবি ধৰক তেতিয়া বয়স 1.5 বছৰ হৈছিলে মাত ফুটিছে আৰু হয় তাৰপিছত তাৰপাছৰ পৰা সি এটা দুটাকৈ প্ৰশ্ন আমি শিকাইছোঁ আৰু সিও শুনিবলৈ মানে টিভিত দেখি দেখি সিও ইচ্ছা কৰিছে জানিবৰ কাৰণে চাওঁ আহিছে বিধানসভাৰ অধ্যক্ষ এইবিলাকৰ তাত সি খুব গাই আছে গাব দিয়ক কোৱা আহিছে কোৱা এইটো কোনে গাইছিলে কোনে ৰচনা কৰিছিলে গানটো কোনে ৰচনা কৰিছিলে হয় শুনিছে হয় শুনি আছোঁ তাৰপিছত পৰ্যায়ক্ৰমে তাক শিকাই গ'ল নেকি হয় এতিয়া তাৰ বয়স কিমান হয় তাৰপাছত পৰ্যায়ক্ৰমে তাক শিকাই গ'লো এতিয়া 3 বছৰ 4 মাহ চলি আছে 3 বছৰ 4 মাহ স্কুল গৈছেনে বাৰু নাই যোৱা চাগে হয় স্কুল নাই যোৱা আপোনাৰ বায়েকহঁতৰ লগত এনেই কেতিয়াবা এদিন পঠিয়াওঁ আৰু এনেকুৱা এদিন দুদিন আপোনালোকে প্ৰশ্নবিলাক যেতিয়া শিকায় সি লগে লগে তাৰ মনত থাকি যায় নেকি হয় 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 মনত থাকি যায় তাক আকৌ দুটামান তাক এটা গান গাবলৈ দিয়কচোন গান এটা শুনি গানো গান ভাল পাই গান এটা গাবা তুমি মোৰ মন কাষত জ্বলি থকা ৰূপালী জোনা ৰূপালী জোনা বেছি দিন মোৰ দেহা সুন্দৰ চিটি মোৰ ৰংকা হয় কলিচুৱালে মই নামি থামাত মই নামি থামাত কলিচুৱালে মই নামি থামাত বগিচুৱালে মই না বকুল মাৰে তিতামাত অকণমান
অকণমান আকৌ প্ৰশ্নলৈ যাব খুজিছোঁ বৰুৱা ডাঙৰীয়া, আপুনি প্ৰশ্ন কৰক। আপোনাৰ যোগেদি তাৰ প্ৰশ্নৰ উত্তৰ আকৌ এবাৰ শুনিব বিচাৰিছোঁ। এটা কবিতা এটা কবিতা এটা গাবা নেকি? কেৰ্কেটুৱা গোৱা। কেৰ্কেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলো দুখ পাইছে বুলি, খুৱাই বুৱাই ৰাখিছিলো মৰম চেনা কৰি, খুৰাই দিলো পোৱালিটো ৰখাই